নমস্কাৰ গাইজ, আপোনালোকলৈ নতুন বছৰৰ শুভেচ্ছা জনালো আৰু 31 জানুৱাৰীৰ বিদায় জনালো। নমস্কাৰ, মোৰ নাইট ব্লগ লৈ আপোনালোকলৈ স্বাগতম। হে ৰাইজ, আপোনালৈ নতুন ইয়াৰলৈ স্বাগতম জনালো। হেপী নিউ ইয়াৰ, হেপী নিউ ইয়াৰ। এই চাইছে গাইজ, একদম জুয়ে জুই, পুৰা জুই, অসম জুই। নমস্কাৰ গাইজ, হাই এভৰিৱান। মই 31 জানুৱাৰী বুলি মোৰ লগৰ কেইটা লৈ আপোনালোকৰ লগত চিনাকি কৰি দি আছো। এয়া মোৰ আসলম ভাই, চাইল্ডহুড নমস্কাৰ। গাড়ীখন দেখাই দে। এইফালে চাও, তেওঁৰে গাড়ীত আহিছো আজি ৰাইজ। আৰু আমাৰ এইফালে আছে দিলু, ফ্ৰেণ্ড। হেপী নিউ ইয়াৰ। তুমি কিবা এটা কৈ দিয়া গাইজ। ৰাইজ হেপী নিউ ইয়াৰ। আমি অকণ এনজয় কৰি আছো 31 বুলি। নেইবা ফাৰ্ষ্ট 31 কাইলৈ পৰা নতুন জানুৱাৰী ষ্টাৰ্ট। হেপী নিউ ইয়াৰ। মোৰ নাইট ব্লগলৈ স্বাগতম। এইটো মোৰ মানসজ্যোতি শৰ্মা, মোৰ নতুন ফ্ৰেণ্ড, নতুন মানে মোৰ একদম প্ৰিয় ফ্ৰেণ্ড। কাইলৈৰ পৰা মই যাতে এওঁলৈ ভাল দিন আহক সেই প্ৰাৰ্থনা জনালো ভগৱানলৈ। खेला मुझको बता दे, मैं उससे मिलूंगा, एक बार मिला दे यार, मिला दे यार, मिला दे। কৈ দে এবাৰ। মই ঠিকে কাটিছো। অক্ষয় কুমাৰ অক্ষয় কুমাৰ কেলা। কেলা কোনফালে গলি? এই কেলা চৰ্টকাট। মালটো ক'বা লবি ভাই? এইটো য'ত পাওঁ তাতে ৰখা। মাল ক'ত পাবি ভাই? হ'লে আমি গোটেইখিনি ক্ৰছ কৰি আহিলো ভাল। য'ত পাওঁ ৰখা। যদি চাবি চাব লাগিব খেলা। So hey guys, নমস্কাৰ সকলোকে। আপোনালোকে এইটো ব্লগত সদায় এজন কছাৰী লগ দেখিবলৈ পাইছে, কিন্তু বৰ্তমান মই তেখেতৰ কেমেৰামেন। মই আজি ব্লগটো আৰম্ভ কৰিছো আৰু নাই, তেখেত কছাৰী ল'ৰা, মানে অসমৰ খিলঞ্জীয়া ল'ৰা। দাড়ি নাই বুলি কোৱা আছে। নাই বাৰু, এইটো বেলেগ কথা। তো আজি মানে নৰ্মেলি তেখেতে ভিডিঅ'টো আৰম্ভ কৰে, কিন্তু আজি মই এই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এচিটো অফ কৰি দিয়া পুতুকতে, বেয়া নাপাবা। তো আজি মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। তো এইজন হয় সেইজন যোনে নৰ্মেলি আপুনি ভিডিঅ'ত দেখা পায়। নমস্কাৰ গাইজ, নমস্কাৰ। এখেতৰ ছিগনেচাৰ পষ্টটো আপুনি দেখি পেলাই গম পাইছে নিশ্চয় যে এখেতেই তেখেত হয়। আৰু বৰ্তমান আমি আহিছিলোঁ চিঙৰি, আমি অসমীয়াত ক'ব গ'লে শিঙৰি। আমাৰ মানে ঐতিহ্য স্থল বুলি ক'ব পাৰি। তাতে আমি আহিছিলোঁ। আমি বিশেষ এটা সৰু সুৰা পাৰ্টি কৰিলোঁ সকলোৱে মিলি কিনে একেলগে, হয় নহয় ডেকা ল'ৰা?
এইজন আমাৰ দিনল নেকি তেখেতৰ নাম হয় দিনল অকণমান শুইছে আৰাম কৰিছে আৰু এখেত আপোনাৰ আমাৰ ড্ৰাইভাৰ আমাৰ পাৰ্চনেল ড্ৰাইভাৰ আমাৰ লগৰ হয় ভাইটি মাৰ্কছটো এখেতৰ মুখখনক অকণমান আপোনালোকে ৰেহাই দিব কিহত লাগিলে ভাই